বিজনীৰ ৫গৰাকী টাইকোৱাণ্ডো খেলুৱৈলৈ ব্লেক বেল্ট প্ৰদান। চিৰাং জিলাৰ বিজনীৰ নেতাজী টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ ৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে টাইকোৱাণ্ডোৰ ব্লেক বেল্ট অৰ্জন কৰি সফলতা লাভ কৰিছে। যোৱা ফেব্ৰুৱাৰী মাহত নলবাৰীৰ দেৱীৰাম পাঠশালা হাই ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত টাইকোৱাণ্ডোৰ ব্লেক বেল্ট পৰীক্ষাত বিজনীৰ নেতাজী টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ ৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। পৰীক্ষাত অংশগ্ৰহণ কৰা আটাইকেইজনেই সফলতাৰে ব্লেক বেল্ট লাভ কৰিবলৈ সক্ষম হয়। শুক্ৰবাৰে সন্ধিয়া বিজনীৰ প্ৰসূন্ন ভৱনত ব্লেক বেল্ট বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত নেতাজী টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ উদ্যোগত সফল খেলুৱৈসকলক গামোচা, মানপত্ৰ আৰু ব্লেক বেল্ট প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিজনীৰ প্ৰাক্তন টাইকোৱাণ্ডো খেলুৱৈ প্ৰত্যয় বৰ্মন, দীপাংকৰ ভট্টাচাৰ্য, বিজনী পৌৰসভাৰ প্ৰাক্তন একাউণ্টেণ্ট প্ৰদীপ কুমাৰ সাহাৰ লগতে বহু ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। पूरा मेरी दी। हाँ पूरा बैठो, पूरा समय ना बैठो, पूरा জোৰেৰে ক্লেপ কৰিব লাগে। আমি নেতাজী টাইকোৱাণ্ডো ক্লাব থেকে বিলং করি আর আমার স্যার হলো সাগর স্যার। আর সাগর স্যার আমাকে বহুত সাপোর্ট করেছে। আর আমাদের এক্সাম হয়েছিল নলবাড়িতে 5 ফেব্রুয়ারিতে। আর এখান থেকে আমাদের 5 জন ইস্যু করছে, মানে বেল্ট এক্সাম দিছে। আরও এখান থেকে আমি হলো বিজনির ফার্স্ট ওমেন ব্ল্যাক বেল্ট। কোথায় খেলা হয়েছিল এটা? নলবাড়িতে। নেতাজী ক্লাব যে সিনিয়ৰ ব্লেক বেল্ট দি আছে তেখেতসকলক আগবাঢ়ি যোৱাৰ কাৰণে মানে শুভকামনা জনালোঁ আৰু ক্লাবখন আগবাঢ়ি যাওক, বিজনেছ সুনাম অৰ্জন কৰক, এইখিনি কৈ